সন্মানীয় কৰ্মচাৰীসকল, দিব ওলাইছোঁ মাৰ্চ মাহৰ দৰমহা সম্পৰ্কীয় আৰু এৰিয়াৰ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ খবৰ। গতিকে আপোনালোকে শেষলৈ সন্মানীয় কৰ্মচাৰীসকল, যিসকলে চেলাৰী বা দৰমহা মাৰ্চ মাহৰ দৰমহা এতিয়ালৈকে পোৱা নাই, তেওঁলোকে হয়তো আজি 10 তাৰিখৰ ভিতৰত সকলোৱে পাই যাব বা বহুতেই পাইছে। 8 তাৰিখৰ পৰা যিহেতু অসম চৰকাৰে এটা অৰ্ডাৰ দিছিলে বিলবিলাক পাছ কৰিবৰ কাৰণে, গতিকে যিসকল DDOই মানে 8 তাৰিখে বিল ছাবমিট কৰিছিলে, বহুতৰে বিলখিনি হৈ গৈছিলে অসমৰ বিভিন্ন জিলাৰ। আৰু যিসকলৰ হোৱা নাছিলে, বহুতে 9 তাৰিখেও ছাবমিট কৰিছে আৰু বহুতৰ দৰমহা হৈ গৈছে। বা কিছু সংখ্যকৰ বাকীও আছে, সেইখিনি হয়তো আজিৰ ভিতৰতে হৈ যাব, যিহেতু আগলৈ বিহু আছে। তো বিহুৰ আগতে সম্পূৰ্ণ দৰমহাখিনি আপোনালোকে পাই যাব। আৰু আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে 50% দিয়ে ধৰি এইবাৰ দৰমহাটো বনাইছে। আৰু যিসকল কৰ্মচাৰীৰ মানে এই ডিচেম্বৰৰ যেতিয়া 46% দিয়ে পাইছিলে, যি এৰিয়াৰ দিয়ে আছিলে, 50% দিয়া হৈছিলে ডিচেম্বৰ মাহত, আৰু 50% সেইটো আপোনালোকে এই এপ্ৰিল মাহতেই লাভ কৰিব। হয়তো 10 তাৰিখৰ পিছৰ পৰা, অৰ্থাৎ বিহুৰ পিছতে চাগে DAখিনি আপোনালোকে পাই যাব। আৰু পিছৰ মাহতো আকৌ DA পাব মে' মাহত। সেইখিনি হ'ব এই 50% DA যে পাইছে জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ এৰিয়াৰখিনি, অৰ্থাৎ জানুৱাৰী মাহৰ DAৰ এৰিয়াৰখিনি আপোনালোকে পাব মে' মাহত, আৰু ফেব্ৰুৱাৰী মাহৰ যিখিনি DA এৰিয়াৰ আছে সেইখিনি আপোনালোকে জুন মাহত পাই যাব। গতিকে দৰমহা সম্পৰ্কীয় ভাল খবৰ। গতিকে এনেকুৱা ইনফৰমেশ্যনবোৰ আপোনালোকে আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক এটা কৰি দিব। থেংক ইউ।